জামুগুৰিহাট। আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। হৰিনামেৰে মুখৰিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ সমগ্ৰ জামুগুৰিহাটত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অধিৱেশন থলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। গুৰুজনৰ সৃষ্টি আৰু বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ জামুগুৰিহাট। অতিথিসকলক সেৱা শুশ্ৰূষা কৰা কাৰ্যত নিয়োগ কৰা হৈছে সেৱা বাহিনী প্ৰায় ১০,০০০ স্বেচ্ছাসেৱকক। ভকত বৈষ্ণৱ থাকিবৰ বাবে অধিৱেশনথলীত বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা হৈছে আটকধুনীয়া শিবিৰ। ২০০০ বিঘা ভূমি বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। বিশাল ভোজনালয়ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলি আহাৰ। ৰান্ধনীশালত খন্দা হৈছে ৩ শতাধিক চৌকা। প্ৰতিদিনে ১০০০ ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত। ২০০ শিবিৰ তৈয়াৰ কৰা হৈছে। শিবিৰসমূহ আটকধুনীয়াকৈ আমাৰ তেজপুৰ জিলাৰ বিভিন্ন প্ৰাথমিকসমূহে তৈয়াৰ কৰিছে। এই শিবিৰসমূহতে ভকত প্ৰাণ বৈষ্ণৱসকল আহি পেলাই ইয়াত থাকিব আৰু খোৱা লোৱা ধুনীয়া সুন্দৰ ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে। সুন্দৰ আতিথ্য আমি দিবলৈ সাজু হৈ আছোঁ। আশা ৰাখিছোঁ আমি ভবামতে আমি আমাৰ ভকতসকল আমি সেৱা কৰিবলৈ পাৰিম। ইপিনে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমাহাৰ ঘটিছে নানা কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সজাই পৰা তোলা হৈছে এখন আটকধুনীয়া গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীত থাকিব ১০০০ বিপণী। প্ৰদৰ্শনীত জিলিকি উঠিব শোণিতপুৰৰ ঐতিহ্য। জামুগুৰিহাটৰ বাৰেচহনীয়া ভাওনা, চতিয়াৰ ঐতিহাসিক থানা, ঢেকীয়াজুলি শ্বহীদ স্মাৰক, তেজপুৰৰ উষা অনিৰুদ্ধ কেন্দ্ৰ কৰি হৰিহৰৰ যুদ্ধ আদিয়ে ঠাই পাইছে প্ৰদৰ্শনীত। অধিৱেশনস্থলীত দেখিবলৈ পোৱা গৈছে গুৰুজনক জিলিকাই ৰাখিবলৈ সৰ্বজন ভকতৰ অকুণ্ঠ প্ৰয়াস। ৮ তাৰিখে যিহেতু অন্তিম দিনাখন যিহেতু পতাকা উত্তোলন কৰিব, আটাইকেইখন জিলাৰ ইয়াত পতাকা উত্তোলন হ'ব আৰু ইতিমধ্যেই প্ৰতিখন জিলাৰ নাম, প্ৰতিখন জিলাৰ নাম ফলক আৰু পতাকা ইয়াত স্থাপন কৰা হৈছে। ২৬খন জিলাৰ নাম আৰু পতাকা উত্তোলন হ'ব আৰু নাম ফলক স্থাপন কৰা হৈছে আৰু প্ৰত্যেকৰে প্ৰতিনিধি থাকিব। শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি কোৱাৰ লগে লগে এটা বৃহৎ পৰিসৰ, এটা বৃহৎ অনুষ্ঠান, সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰতে এটা বৃহৎ ধৰ্মীয় অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ প্ৰত্যেক যি বাৰ্ষিক অধিৱেশন হয়, সেই অধিৱেশনৰ কাৰণে প্ৰত্যেকবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাপ আই মাতৃসকল আহি উপস্থিত হয় আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেল, বাছ তথা অন্যান্য বাহনেৰে অধিৱেশনথলীত উপস্থিত হৈছে হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃসকল। আজিৰ পৰা ৩ দিন ধৰি দিনে নিশাই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ধ্বনিত হ'ব কেৱল হৰিনাম। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা তুষাৰ হাজৰিকাৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।